এক মিনিট বাইট ল'ব দিব লগতে এক মিনিট বাইট ল'ব দিব মই মুকলি আকাশৰ তললৈ আহি অসমৰ প্ৰতিটো সংবাদ ধন্যবাদ জ্ঞাপন কৰিছো। দল সংগঠন যিসকলে স্বাভিমানৰ পক্ষত থাকি মাত মাতিলে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু যিসকল ৰাইজে স্বাভিমানৰ পক্ষত মাত মাতিলে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আপোনালোকৰ সহযোগিতা অবিহনে মই মুকলি আকাশৰ তললৈ আহিব নোৱাৰিলো। গতিকে আপোনালোকে কৰা এই স্বাভিমানৰ পক্ষত যিখিনি মাত মাতিলে তাৰ কাৰণে মই অন্তৰ নিৰ্বিত কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ। আচলতে 8টা দিন ভিতৰত মই হৰণ এটা শুনা নাই, গতিকে বাহিৰত কি হৈছে মই গম পোৱা নাই। পৰ্যালোচনা কৰিম, তাৰপিছত নিশ্চিতভাৱে বক্তব্য ৰাখিম। এই মুহূৰ্তত কেৱল মই আপোনালোকৰ সহযোগিতাৰ কাৰণে, সংবাদ মাধ্যমৰ সহযোগিতাৰ কাৰণে, দল সংগঠনৰ সহযোগিতাৰ কাৰণে, বিশেষকৈ দুলীয়াজানবাসী ৰাইজৰ সহযোগিতাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো।